Hello, good morning guys and welcome back to my YouTube channel. আৰু ভিডিওটো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছো। তো গাইজ 6 দিন মান হ'ল মই ভিডিও দিয়া নাই আৰু আজি মই কি দিম কি নিদিম ভাবি ভিডিওটো তথাপিতো ষ্টাৰ্ট কৰিছো আৰু ক'ত যাওঁ কি কৰো আপোনালোকক গোটেইখিনি দেখাম আজি আপোনালোকক। ঠিক আছে, আপোনালোকে ভিডিওটো শেষলৈকে চাই দিম। ৰ'ব, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া গৈ আছো আগলৈ। ইফালে অহাৰ উদ্দেশ্যটো হ'ল মোৰ আপোনালোকে দেখা পাইছে ইপিনে গছ গোটাই গছ হয়, চেগুন গছ হয় গোটাইখিনি। মোটামুটি 6 বছৰ হৈ গ'ল এইখিনি গছ এনেকুৱা ডাঙৰ হৈছে। যদি ৰুই নুঠালো হয় এইখিনি ডাঙৰ নহ'ল হয়। ফাইনেলি গাইজ আবুহঁতৰ ঘৰত আহিছোঁ আৰু এওঁলোকৰ মানে 3 দিন মান হ'ল কাৰেণ্টটো মানে নাই। ক'ৰবাত কিবা কাৰ্বন চাৰ্বন হৈছে চাগে। যোৱাকালি ৰাতি চালোঁ কিন্তু বৰষুণটো ঠিক ঠাক আহিল, চোৱা নহ'ল। কিন্তু আজি আকৌ এবাৰ আহিছোঁ আৰু লাইন চাইনবিলাক চেক কৰোঁ, তাৰপিছত চাই থাকোঁ আৰু কি হয় কি নহয়। মানে ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'বিলাক। আৰু এয়া আবুহঁতৰ ঘৰ নতুনকৈ মানে এনেকৈ বনাই আছে আৰু ভিতৰত আছে ভণ্টি আৰু সি তাৰমানে ভিডিঅ'ত ওলাবলৈ লাজ পায়, সেইটোৰ কাৰণে ভিতৰত সোমাই আছে। আৰু আবু গৈছে পথাৰত গৈছে, তাইক লগ পোৱা নাই বাৰু। তথাপিতো মই লাইনটো চেক কৰোঁ, তো আপোনালোকে চাই থাকক আৰু কি হয় কি নহয়। আজিকালি খেৰৰ ঘৰ দেখা পোৱা নাযায়, কিন্তু এওঁলোকৰ বাৰীত গোটেই খেৰ আছে, খুব বেছি ভাল লাগে মানে। কিন্তু কথা হ'ল কি এই তামোল গছবিলাক মানে স্বাস্থ্য পাতি ইমান ভাল নহয়, কাৰণ খেৰ আছে ন, খেৰ মানে বহুত শিপা আছে, সেইটো কাৰণে তামোল গছবিলাক ইমান এটা স্বাস্থ্য ভাল নহয়। আৰু ইয়ালৈকে মানে কাৰেণ্টটো আছে, বাকী ইপিনে গাছত মেৰো আছে, এইটো এৰাব লাগিব চাগে। ইয়াতো প্ৰব্লেম হৈ থাকিব পাৰে, মানে গাছটো মানে ডাঙৰ হৈ আছে ন, সেইটো কাৰণে ইয়াতো হ'ব পাৰে প্ৰব্লেমটো। চাই আছোঁ ৰ, এইটো কাটি দিলোঁ, তাৰপিছত আৰু এইটো কাটি দিলোঁ, কাটি পেলাই নতুনকৈ আৰু আকৌ জইন দিছোঁ এইটো ফেষ্টৰ পৰা। তাৰপিছত বাকী প্ৰব্লেম আছিল ইয়াত এইডাল গাছত ডাইৰেক্টলি এৰিব নোৱাৰিলোঁ, কাৰণ এইটো ডাঙৰ হৈ গৈছে আৰু টনটনীয়া হৈ গৈছে, সেইটো কাৰণে বাকী এনেকুৱা মাজতে ক'ৰবাত ছিঙিছে চাগে, তাৰপিছত মানে ছিঙি গৈ কাৰেণ্ট নাযোৱা হৈছে। এইটো হেৰি কৰি দিলোঁ, বাকী লাইট জ্বলি আছে সিপিনে, হৈ গ'ল কাম ফিনিছ। কেতিয়াবা এনেকুৱা জুইনত যদি কেতিয়াবা কাৰ্বন লাগি থাকে তেতিয়াও কাৰেণ্ট নাযায়, সেইটো কাৰণে অলপমান কাটি দি পেলাই আৰু নতুনকৈ জইন দিব লাগে। আকৌ মানে পাগলা বৰষুণটো মানে আকৌ পৰিব ধৰিছে, মানে কেনেকৈ যাওঁ। যোৱাকালি ৰাতি হ'ল ইয়াতে মানে বৰষুণৰ কাৰণে যাব নোৱাৰা। তাৰপিছত 9টামান বজাতহে গৈছোঁ ইহঁতৰ ঘৰৰ পৰা। আৰু মোৰ লগত যোৱাকালি আহিছিল আটা বেচেৰা গেল। আজি ক'ম বুলি ভাবিছিলোঁ এওঁলোকৰ ঘৰত আহিবলৈ, কিন্তু আটা বা কি হ'ল ব্যস্ত, সেইটো কাৰণে নামাতিলোঁ। ইয়া কিমান দেৰিহে, দেৰি হৈছে, এতিয়া বৰষুণ পৰি আছে। এইবিলাক কি আগফালে যায় ইফালে যায় তালা মাৰি থৈছে কিয়? হা হা আচ্ছা, পিছফালে আছে। বনাওঁ সোনকালে, গৰমে খাই যাওঁ আৰু। হা ক'ৰবাত যোৱা মানে মই ৰংজলি যাম। বৰষুণ আৰু পৰিব লাগছে, আজি বতৰটো ইমান ভাল নহয় আৰু। মানে সেই লাইটটোও বেয়া হৈছে, এয়া পানী ফেৰিছে, সেইটোৰ কাৰণে লাইটটো বেয়া হৈ গৈছে। বাকী ৱায়াৰটো ঠিকে আছে বাৰু, কিন্তু এইটো পানী ভিজাৰ কাৰণে বেয়া হৈ গৈছে। সিয়া এইবাৰ মোক কি খোৱা, আনাৰস খুৱাবি না? হা কি আনাৰস নাই কিয়? মোক কি খুৱাবি ক? চাহ খুৱাবি নে নাই ক? চাহ তাহ খাই দে গুচি যাম হা। চাহ বনা কি হ'ব, এতিয়া লাইটটা চাই দিম দে। চাহ বনাবি না এতিয়া? কোনটো হলদাৰ লগাবি? হ'ব, হলদাৰ লগাই দিম। এতিয়া চাহ বনাওঁ, খাই দে গুচি যাওঁ। কিবা যদি আপোনালোকৰ লাইনৰ প্ৰব্লেম আছে মোক কণ্টেক্ট কৰিব, মানে মোক মেছেজ দিব আৰু মই ধুনীয়াকৈ বুজাই দিম। হলদাৰটো এতিয়া নেকি? এতিয়া হলদাৰটা ভাল নহয়তো। নতুন হলদাৰ আছে নে নাই? এইটো বেয়া কাম নহ'ব, এইটো বহুত কাৰ্বন আছে। আজি লগাই দিম, কালি বেয়া হৈ যাব, সেইটো কাৰণে লগাই লাভ নাই। কোনটো দিবাচ্ছে? ইয়াতে দিবাচ্ছে, ইয়াতে নহ'ব, নতুন হলদাৰ লাগিব।
এতিয়ালৈকে আবুৱে আহি পোৱা নাই সি থাকিলে কিবা কিবি খাব পালো হৈ আজি কিন্তু আবু এতিয়ালৈকে আহি পোৱা নাই ই আৰু ক'ত খুৱাব মোক লুকালেই গৰম গৰম আইয়া এই ফুলবিলাক কাই সাজায় হা এই ফুলবিলাক কাই কোনে সজায় এই ফুলকেইটা যে বাৰান্দাত আছে ৱালত কোনে সাজায় এই সাজায় সি আবুহে সাজায় সব আবুহে সাজায় না কচুপাতৰ ফুল নেকি হয় নেকি এয়া কচুপাত আৰু এইটো কি গাছ এইটো ৰঙা 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 হেই নাজানা বাপৰে বাপ বাপ আৰু এইটো লেং 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 লেংটো এইটো কিবা ফুল নাজানো ধুনীয়াকে সাজাই দিছে আৰু এইটো নাজানো কিন্তু আমাৰ ঘৰত আছে এইটো ফুল বাকি সব আছে ওকে হোল্ডাৰ আনি লুকাই দিব লাগিব হিয়া হ'ব আবুক কবি হা কি কৰা তুই হিয়া চাহ বনাই খুৱাবি না যদি নোখোৱা মই যাওঁ আৰু শুনা পাইছা তো গাইজ কি কম আৰু আমাৰ জীৱনটো এনেকুৱা ভাই ইফালে বোলে মোক সিফালে বোলে মোক বা এনেকা কৰাতে গুচি যায় আমাৰ দিনবিলাক বেলেগৰ নিচিনাকে সেনেকুৱাকে বাহিৰত ঘূৰিব নাপাওঁ গাঁৱত ঘূৰো ক'বাত অলপ ওচৰে পাজৰে এনেকে কাম কৰি ফুৰো আৰু এতিয়া দোকানত আছে হিমান্ত ভাবিছো সেনেকে ৰংজলি যাম বুলি নৱজিতৰ দোকানত মানে তাক অলপমান লগ ধৰিব আছে একবাৰ ওলাও কিয় সেই একবাৰ দুখালো হয় না গোটেই ৰাইজটো নহয় গোটেই অসমবাসীয়ে চালো হয়তো ওলাওচোন নোলাও মানে কেতিয়াবা একদিন হলে ওলাম বাই বাই যাওঁ কিবা প্ৰব্লেম হলে কল কৰিবা দিবি হা দে ভিডিঅ' কৰা নাই দে ওলাও হা জুমি চাই আছে বাই বাই দেই তো গাইজ মোবাইলটো ইমান চাৰ্জ নাই কি কৰো আৰু উপায় নাই যি হয় হ'ব আৰু চাই থাকক সেনটা মোবাইলটা বিক্ৰী কৰো নেকি ৰে আইফোনটা মানে হা এই ব্ৰেকআপ নাই মানে 30টা মান যদি ভিডিঅ' কৰাটো মোৰ নাথাকে কামেই নাই আইফোন মোবাইলৰ কেমেৰা ইমান ভাল ভিডিঅ' বনাব ভাল ইয়াৰ লগত ভিডিঅ' বনাব পাৰিবি তো বঢ়িয়া হয় পাগলা হৈছা ব্ৰেকআপ নিদিলে মই এনে ৰাখি কি লাভ তাৰ কৰে এই যে কি এটা দামী মোবাইল কি ওলাইছিল Samsung 27 কিবাটো ইলা বহুত দামী কম দামী লগতে ভিডিঅ' বনাও কিবাকে পঢ়লেও বেয়া নালাগিব ইমান 1 লাখ 1.5 লাখ দি না ভিডিঅ'ত পইচা পালে বানাবি দে লবি দে ভাল মোবাইল বিকিম মই ইয়াক মানে এই আইফোন লগতে ভিডিঅ' বনাই থাক চলাই থাক সঁচাকে কৈছো গাইজ মানে বিক্ৰী কৰিম এতিয়া মই মানে নহব ৰংজুলিৰ পৰা যদি ধুবধুৰা ভিডিঅ' বনাই যাম বেটাৰী শেষ কামেই নাই অলপো কাম নাই এতিয়া ভিডিঅ' বনাব ভাল নে বানাও তুই পাৱাৰ বেংক এটা লগত লৈ ফুৰিবি পাৱাৰ বেংক ঘূৰাই গেল মোৰ নাই আৰু এটা কিনি লবি কমচোন দামত পইচা নাই পইচা দি ইউটিউবৰ পইচা নাই ইউটিউবত পইচা সোমাই আছে ওলাবই পৰা নাই হোৱাই নাই এটা গিফ্ট দিব লাগিব তুমি মোক নালাগে মোক কম দামৰ বস্তু পালে বা এটা এনেকা নিচিনা মাইক পালে হ'ব আৰু মোক দিবি না হ'ব দে মোৰ দুটা লৈ যাবি কোনটা দে হ'ব দে যোৱা সময়ত লৈ যাম কিন্তু বেয়া চা গাইজ এই বেয়া মাইকটোৱে মোক দিব খুজি আছে চা নহয় ভাল আছে মোৰ এটা নতুন আছে কালি মই অনলাইনত অৰ্ডাৰ দিলোঁ 300 টাকা তুই যদি মোবাইলটা সঁচাই বিক্ৰী কৰা মই কিনো মই এটা ভাল দাম দিম কি দাম কিমান দিবি ক কিস্তিত ল'ম মোৰ পৰা কিস্তিত কিমান দিবি কচোন ইমান আছে চাং মোৰ বিষয়ে কি এডভান্স দিব খোজা নেকি এইখিনি 330 টাকা এই 330 টাকাটা আছে মোৰ এই 330 টাকাটা লৈ থ আৰু বাকি আৰু 300 270 টাকা দিম আৰু 270 টাকা কি পইচা দিম
কিমান মাল সপ্তাহী না মান্থলি তাৰ পৰা নিদিওঁ আৰু ভাল নালাগে যা পাতি সপ্তাহত দিব লাগিব 250 টাকা কৰি 6 মাহ দিলে কিমান হিচাপ কাৰ কেলকুলেশ্যন ওলাও মই সিগিলা হিচাপ টিচাপ নাজানো মই স্কুলত নপঢ়া মানুহ মই গোটাই মিলাই 600 টাকা দিম এইখিনি আজি লৈ থ হ'বনে নাই কেতিয়া পোৱা নালাগে। তই আৰু 300 গুণিব নাজানো নালাগে। তেতিয়া কিমান পোৱা এইগিলা তুমি কৈছে মোবাইলৰ 3000 টাকা মই দিলো হয়তো 3000 টাকা দিলো হয় যদি ডাইৰেক্ট কেছ পইচা দিয়া মূল্য নাই বেলেগ মানুহ দিলে মই 6000 টাকা কমত নিদোঙে তাৰমানে এইগিলা মোবাইলৰ মূল্য নাই এতিয়া 5G 6G 8G আছে এতিয়া 4G হে আপডেট নাহিলেতো দুলাই পেলাই দিব লাগিব মইতো এতিয়া ফোন কৰবা নৰলেও মই এতিয়া মোবাইল ৰাখিলো হয় কিন্তু এতিয়া বেটাৰীটা মানে চাৰ্জ নাথাকে সেইটাৰ কাৰণে বিকিব খুজিছো মই ডাঙৰ বেটাৰী থৈ ল'ব নোৱাৰা এই পিঠিত এলাই না এটা কাম কৰ এতিয়া ভিডিঅ' বনা কৰ তাৰমানে এতিয়া কেতিয়াবা যদি গাড়ীত সোমায়ো যায় না চাকাৰ ওপৰত উঠি যায় না তেতিয়া আফচোচ নালাগিব এতিয়াতো হয় ৰ কি নাভাঙে নেকি ভাঙে যেনিবা আফচোচ নালাগিব কিয় 3000 তই কিবা এটা চেমচাঙৰ নহয় তোৰ কাৰণেহে 3000 দিম বাকী বেলেগ মানুহ 6000 তলত নিদোৱে তোৰ কাৰণে মই 3000 টাকা দিব ওলাইছো খালি আৰু দাম বাঢ়িব কিন্তু দে সঁচাই কৈছো খালি কিন্তু আৰু দাম বাঢ়িব মিছা কোৱা নাই কি কৰা কৰ তেতিয়াহ'লে 300 টাকা দিম আজি আৰু বাকী যেতিয়া দিম ইগলা নহয় মোক লাগে আজি পইচা লাগে ৰে ভাই পইচাৰ কাৰণে মই বিক্ৰী কৰিব খুজিছো 300 টাকা লৰে নালাগে এই 300 টাকা দি নে কি হ'ব কৈছো মোৰ বাইকৰ তেলে দেখোন মোৰ ইয়াৰ পৰা যায় আধা লিটাৰ যাই আছে আৰু মই তাতে যাই কিনে কি খাং কি নাখাং মই তো খাৱাই না কিবা খোৱা যদি কওঁ পানী খাবি 10 টাকা নাখাং পানী নাখাং 10 টাকাৰ পানী ইমান দূৰৰ পৰা আহিলো চা মোৰ দোকানৰ পৰাই মই কাম চাম এৰি পেলাই মই ইয়াৰ দোকানত এনে ফুৰবা আহিলো আৰু ইখান কি কাট এইয়া গোৱালপাৰা এইয়া চা ৰিক্সা গোৱালপাৰা ইউনিয়ন কিবা কয় এইটো ইউটিউব ইউনিয়নৰ ফালৰ পৰা এইটো পাইছে মানে এতিয়া কেনেকে কি হ'ব এইটো লৈ পেলাই কি হ'ব কচোন এতিয়া তাৰমানে আমাৰ ইউটিউব ইউনিয়নত আমি যে ইউটিউব চেনেল আছে আমাৰ গোৱালপাৰাৰ গ্ৰুপ আছে তেতিয়াৰে কাৰ যদি পুলিচ ধৰে তেতিয়া এতিয়া সুধিলে হ'ল যদি ভিডিঅ' কৰা দেখা পায় আৰু অলপ হ'লেতো গম পাব ইউটিউবাৰ বুলি গম পাব এতিয়া লাগে আৰু কাৰোবাই জইন হ'ব পাৰিব নেকি এনেকুৱা হেৰি হ'ব পাৰিবতো কিবা এটা ল'ব আৰু না নাই ইউনিয়নৰ ফালৰ পৰা কিবা এটা ল'ব জইন গ্ৰুপত গাইজ আপোনালোকে যদি এনেকুৱা কাট লাগে হা কিটো এইটা লাইচেন্স পাগল যদি কোনোবাই যদি এনেকুৱা ইউটিউবত আমাৰ এটা গ্ৰুপ আছে ইউনিয়ন গ্ৰুপ আছে গোৱালপাৰাৰ যদি আমাৰ কেতিয়াবা মিটআপ হয় আপোনালোকে যাব পাৰিব আৰু কি ক'ম আৰু বিশেষ একো নকওঁ যদি আপোনালোকে ভিডিঅ' বনাব খোজে বা ইউটিউবাৰ হয় কেতিয়াবা মানে কি হ'ব এইটো ৰেহাই হ'ব আৰু কেতিয়াবা যিসকলে নতুন ইউটিউবাৰ আছে গোৱালপাৰাত আমাৰ এইটো গোৱালপাৰা ইউনিয়নত মানে গ্ৰুপ জইন হ'ব পাৰিব আৰু এনেকুৱা কাৰ্ড বনাই ল'ব পাৰিব আৰু মাজে মাজে আমাৰ 6 মাহৰ মূৰে মিটআপ হৈ থাকে মাজে আৰু এইটো বনাই দিয়া হয় মানে সেইফালৰ ফালৰ পৰা দুখাব নোৱাৰে নেকি হা মোৰো আছে মই ওলাই দুখাব পাৰো কিন্তু মানুহক বুজাই আছো কথাখিনি বেছি দুখাই থাকে মই সঁচাকে কৈছো আজি বেয়া খং ওলাইছে তোৰ কাৰণে আজি কোনোবাই যদি এনেকুৱা কাৰোবাক যদি এনেকুৱা কাট লাগে আপোনালোকে আমাৰ ইউনিয়ন গ্ৰুপত যাব লাগিব মাজে মাজে মিটআপ হয় আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়া গম পাব ক'ত কি হৈছে কি হোৱা নাই কেতিয়া মিটিং হয় কেতিয়া নহয় আপোনালোকে গম পাব হা ভিডিঅ' নাচালে ভাল পায় ভিডিঅ' নাচালে একো নাই ভিউজ নাপাম আমি নাপায় কাটা ভিডিঅ' নাচালেও নাপায় নাচালে নাপায় গাইছ এই গ্ৰুপত সোমাব লাগিব ইউটিউব গ্ৰুপত সোমাব লাগিব আৰু এনে সময় নিদিব নহয় মিটআপত যাই থাকিব লাগিব তেতিয়া এইবিলাক কাপবিলাক পাব তো আজি হ'ব নেকি মই এটা কিবা এটা কম দেখো হেল্ল' বন্ধু বান্ধৱীসকল চাই নতুন কৰি ইউটিউব চেনেল খুলিছে না সিহঁতে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰহে গৈছো দেই তাৰমানে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ইউনিয়নত
মানে ইউটিউবাৰ গ্ৰুপত মাজে মাজে মিটআপ হয় মিটআপ মানে আমাৰ মিটিং হয় মানে তাতে কাই কিনকা ভিডিঅ' বনাই ধেংটেৰেং ধুন্দৰং পুৰা পুৰা নাচি দেখাব লাগে না বা নাচাগিলে নাচিব ভ্লগ বনালে হ'ব হেল্ল' গাইজ মই অমুক অমুক কিলা ক'ব পাৰিব যেনিবা মোৰ ভিডিঅ' যদি চাই শিকাই দে না শিকাই দে পুৰা শিক্ষাই বেলেগকে নিদিলেও মই শিকাই দিম নহয় মই নাজানিলেও শিকাই দিম সেইকাৰণে আপোনালোকে আমাৰ বালপ্ৰা ইউটিউব ইউনিয়ন নাকি এই গ্ৰুপত আপোনালোকে জইন হ'ব আৰু ইনকাইনা ধুনীয়া ধুনীয়া চাৰিকিনীয়া কাট পাব ইয়াৰ ভিডিঅ'টা চাবি এনেকা ভাল ভাল ভিডিঅ' বনাই দে হ'ব দে গাইছ বাই বাই বেছি হৈছে আজি মোৰ বেয়া খং ইয়াৰ মাংস আৰু বুট লৈ আহ যা 10 টাকা 10 টাকাত কি খাবি কচোন তই তামোল চিকে দেখোন 5 টাকা শিকাই দি দিম কি? 5 টাকা বেছিকৈ তামোল আনি দিম তামোল নহয় উদাহৰণে দিছো মাংসৰ ঠাইত তামোল আনবা খুজিছে নেকি মাংস আন মই উপহৰণ শুনা দিছোঁ উদাহৰণ শুনাই নাই তাই দে হ'ব দে গাইছ ফাল্টু দেখাই আছে আজি ভিডিঅ' চিডিঅ' নকৰোঁ আৰু আজি গাইছ বাই বাই হয়